নমস্কাৰ মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছো জ্যোতিষ শাস্ত্ৰৰ আজিৰ হিতান্তিৰ মাজলৈ আজি আমাৰ সৈতে উপস্থিত আছে জ্যোতিষ শাস্ত্ৰবিদ কিৰয়ং তেওঁ জনাই যাব গ্ৰহগতি যাত্ৰা সন্দৰ্ভত আনহাতে আজিৰ দিনটোৰ কেনে যাব ৰাশি চক্ৰৰ মতে আপোনাৰ দিনটো সেই সন্দৰ্ভতো তেওঁ আমাক জনাই যাব আনদিনাৰ দৰে দাদা স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ আমি তেনেহলে প্ৰথমে আজিও গ্ৰহগতি যাত্ৰা সন্দৰ্ভতে জানি লওঁ হয় আজি গ্ৰহবিলাক এনে ধৰণৰ বহি আছে ৰবি বুধ শুক্ৰ বৃহস্পতি বৃষ ৰাশিত আজি লগ্ন হল মিথুন লগ্ন মঙ্গল মেঘ ৰাশিত বহি আছে আজি চন্দ্ৰ ৰাহু মীন ৰাশিত বহি আছে আজিৰ দিনটোত শনি কুম্ভ ৰাশিত আৰু কন্যা ৰাশিত কেতু বহি আছে আজি তিথি কৃষ্ণ একাদশী আয়ুষ্মান যোগ বিপ্ৰবৰ্ণ ৰেৱতী নক্ষত্ৰ আজি যাত্ৰা শুভ দেৱগণ শুভকৰ্ম আৰোগ্য স্নান দীক্ষা আদি আজিৰ দিনটোত উৰহি খোৱা নিষেধ এতিয়া আহিছোঁ মই ৰাশিফললৈ প্ৰথমতে টেৰট কাৰ্ড মতে মেঘ ৰাশিৰ ফলাফল কম কাপছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি চিকিৎসকসকলে দায়িত্ব বৃদ্ধি পাব সন্তানৰ শুভ যোগ দেখা যায় কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যোগ ব্যৱসায় বাণিজ্যত বাধা আহিব পাৰে আৰ্থিকত খৰচা পাতি বৃদ্ধি পাব দাম্পত্য জীৱনত শুভ ফল বিদ্যাত শুভ ফল প্ৰেমত শুভ ফল আজি অৰেঞ্জ কালাৰটো শুভ আৰু আনলাকি কালাৰ হ'ব ব্লু কালাৰ এতিয়া মই বৃষ ৰাশিলৈ গৈ আছোঁ দুখন কাৰ্ড লৈছোঁ এখন কাৰ্ড হৈছে কাপছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যুগ শৰীৰ স্বাস্থ্য আজি মধ্যম শৰীৰৰ প্ৰতি নজৰ দিব লাগিব বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ ব্যৱসায় বাণিজ্যত উন্নতি আজি আৰ্থিক দিশত আয় বৃদ্ধি পাব ঘৰুৱা শান্তি বজাই থাকিব প্ৰেমত শুভ ফল লাকি কালাৰ হ'ব হোৱাইট আনলাকি কালাৰ হ'ব য়েলো কালাৰ এতিয়া আহিছোঁ মিথুন ৰাশিলৈ পেণ্টাকলছ এণ্ড কাপছ জেমিনি এই দুখন কাৰ্ড মতে আজি আপোনাৰ কৰ্মদক্ষতাৰ বাবে আনে প্ৰশংসা কৰিব দাম্পত্য জীৱনত মতানৈক্য হোৱাৰ সম্ভাৱনা আজি বিদ্যাৰ্থীসকলৰ ভবামতে ফল নাহিব ব্যৱসায় বাণিজ্যত মধ্যম ফল পাৰিবাৰিক সমস্যাই দেখা দিব পাৰে আজিৰ দিনটোত কেইটামান কৰি সদায় নিজৰ লগত ৰাখক লাকি কালাৰ হ'ব ৰেড আনলাকি কালাৰ হ'ব পাৰ্পল কালাৰ এতিয়া কৰ্কট ৰাশি কেঞ্চাৰ পেণ্টাকলছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে সামাজিক কামত ব্যস্ততা বৃদ্ধি পাৰিবাৰিক অশান্তিৰ সৃষ্টি আজি ব্যৱসায় বাণিজ্যত শুভ ফল আৰ্থিক দিশত ধনপ্ৰাপ্তিৰ সম্ভাৱনা প্ৰেমত বাধা আহিব পাৰে বিদ্যাত শুভ ফল মেৰুণ কালাৰটো লাকি কালাৰ আৰু আনলাকি কালাৰ হ'ব গ্ৰীণ কালাৰ আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আহুত গছৰ তলত ধূপ চাকি আগবঢ়াওক দাদা আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ যাম আমি এখন পত্ৰ এইখিনিতে লৈ লওঁ পত্ৰখন বাক্সাৰ পৰা এগৰাকীয়ে প্ৰেৰণ কৰিছে তেওঁ লিখিছে যে মোৰ উচ্চ শিক্ষাত বাধা আহি পৰিছে পঢ়িবলৈ মন নাযায় তেনেধৰণৰ কিছু কথাতে উল্লেখ কৰিছে কি কৰিব লাগিব কেনেদৰে আগবাঢ়িব লাগিব জানিব বিচাৰিছে হয় আচলতে বিদ্যাকাৰক গ্ৰহ হ'ল ৰবি যদি পাৱাৰ নাপায় নতুবা কুষ্টিখনত ৰবি যদি নিচস্থ থাকে নতুবা আপোনাৰ হাতখনত যদি ৰবিৰ মাউণ্টটো ডাউনত আছে নতুবা ক্ৰছ আইলেণ্ড আদি আছে তেতিয়া কিন্তু উচ্চ শিক্ষাত বাধা পাব গতিকে সেইবিলাক ক্ষেত্ৰত ৰবিৰ প্ৰতিকাৰ কৰিব লাগে মানে ৰবি ল'ব লাগে পিন্ধিব লাগে আৰু যিসকলে সাধাৰণতে উচ্চ শিক্ষাত বাধা লাভ কৰিছে তেওঁলোকে কিন্তু আৰু কিছুমান কাম কৰিব পাৰে যেনে স্ফটিকৰ দুটা বল নিজৰ ষ্টাডি ৰুমত ওলমাই ৰাখিব পাৰে গোটা হালধি এটুকুৰা সূতাত বান্ধি ডিঙিত ধাৰণ কৰিব পাৰে আৰু ডেইলি নীল সৰস্বতীৰ মন্ত্ৰ নীল সৰস্বতীৰ পূজা পাতল আদিও কৰি যাব পাৰে তেতিয়া বিদ্যাত বাধা থাকিলে লাহে লাহে দূৰ হ'ব আৰু ফল পাব ধন্যবাদ হয় এতিয়া মই টেৰট কাৰ্ড মতে সিংহ ৰাশিৰ ফলাফললৈ যাম ওৱান্স এণ্ড শ্বৰ্টছ লিঅ' আজি শিল্পীসকলৰ প্ৰাপ্য সন্মান লাভ হ'ব আনন্দ পাব কৰ্মৰ সূত্ৰে ভ্ৰমণৰ যুগ আজি বিদ্যাৰ্থীসকলৰ বাবে নতুন সুযোগ সা সুবিধা আহিব ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ আৰ্থিক দিশত আয় বৃদ্ধি পাব প্ৰেমত আনন্দ লাভ আজিৰ দিনটোত লাকি কালাৰ হ'ব য়েলো আনলাকি কালাৰ হ'ব ৰেড আজি পুৱা ভাগতে এখিলা কলপাতত অকণমান গুড় ৰাখি কিনে পৰুৱা খাব দিয়ক তেতিয়া শুভ হ'ব এতিয়া কন্যা ৰাশি পেণ্টাকলছ এণ্ড চেৰিয়ট এই দুখন কাৰ্ড মতে চলা ফুৰাত সতৰ্ক হওক সন্তানক লৈ চিন্তিত হ'ব পাৰে পুৰণা বন্ধুৰ লগত সংগ আজি কৰ্মৰ ক্ষেত্ৰত শুভ যোগ মনৰ আশা পূৰণ হ'ব পাৰে বিদ্যাত কিছু বাধা প্ৰেমত শুভ ফল ক্ৰীম বৰণ লাকি আনলাকি কালাৰ হ'ব ব্লু তুলা ৰাশি লিব্ৰা পেণ্টাকলছ এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে আজি শৰীৰ স্বাস্থ্য মধ্যম বিয়া বাৰুৰ যোগাযোগত আজি বিয়া বাৰুৰ প্ৰস্তাৱ আহিব পাৰে
কোনো নতুন সংবাদে আনন্দ লাভ, বিদ্যাৰ্থীসকলৰ ভবামতে ফল নাহে, ব্যৱসায় বাণিজ্যত আজি অসুবিধাৰ সন্মুখীন হ'ব পাৰে, প্ৰেমত শুভ ফল। আজিৰ দিনটোত লাকি কালাৰ হ'ব পাৰ্পল কালাৰ, আনলাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজি দিনৰ ভাগত লঘোণত থকা ভাল হ'ব। বৃশ্চিক ৰাশি স্কৰপিঅ, পেণ্টাকুলছ এণ্ড নাইট অফ ওৱান্স। এই দুখন কাৰ্ড মতে আজি আনৰ উপকাৰ কৰিবলৈ যাওঁতে নিজে বিপদত পৰিব পাৰে, কৰ্মসূত্ৰে বাধা আহিব পাৰে, শৰীৰত আঘাত লাগিব পাৰে। আজি সাৱধান হওক, প্ৰেমত শুভ ফল। ব্লেক কালাৰ লাকি, আনলাকি কালাৰ হ'ব পিংক কালাৰ। আমি যিহেতু বিষয়ৰ মাজলৈ প্ৰতিদিন আহোঁ, আপুনি খুব সুন্দৰ সুন্দৰ বিষয় লৈ আহে। আজি বিষয় কি আছে? হয়, আজিৰ বিষয় হ'ব ষ্টাৰ ৰুবি। তাৰমানে আমি জনাত ৰবি গ্ৰহটো যদি বেয়া থাকে, অশুভকাৰক হয়, তেতিয়া ৰুবি পিন্ধিব লাগে। কিন্তু ৰুবিৰ বহুত দাম। যদি বাৰ্মিজ ৰুবি ল'ব পাৰে তেতিয়া বহুত বেছি ভাল ফল দিয়ে, কিন্তু লাখ লাখ টকা দাম হ'ব পাৰে। তাৰ সলনি আপুনি আফ্ৰিকান ৰুবি ল'ব পাৰে অকণমান কম দামত, কিন্তু একেবাৰে কম দাম হৈছে ষ্টাৰ ৰুবি। ষ্টাৰ ৰুবি পিন্ধিলেও কিন্তু আপুনি কিছু পৰিমাণে হ'লেও কাম পাব। গতিকে আজি ষ্টাৰ ৰুবিৰ বিষয়ে দুই এষাৰ। ষ্টাৰ ৰুবি বিৰুকণমণি। ষ্টাৰ ৰুবি ৰবি দুৰ্বল হ'লে ধাৰণ কৰিব লাগে। ইয়াৰ ৰং ৰঙা, সূৰ্যৰ দৰে সুউষ্ণ প্ৰকৃতিৰ ষ্টোন। ই দীৰ্ঘ জীৱন প্ৰদান কৰে, পাপ নাশ কৰিব পাৰে, মনৰ অশুদ্ধতা নাশ কৰে আৰু শক্তি বুদ্ধি কৰ্মৰ ক্ষেত্ৰত মান সন্মান যশস্যা প্ৰাপ্তিৰ বাবে ষ্টাৰ ৰুবি ধাৰণৰ প্ৰয়োজন। জ্যোতিষশাস্ত্ৰ মতে এই ৰত্ন ধাৰণে ৰক্তহীনতা, উন্মাদনা, চকুৰ সমস্যা আদি দূৰ কৰে। পৰীক্ষা প্ৰতিযোগিতা বিজয়প্ৰাপ্তি হ'বলৈ এই ৰত্ন ধাৰণ কৰা হয়। হাই কাজিয়া, হতাশা, আৰ্থিক দুৰ্বলতা আদি সমস্যাবোৰ ষ্টাৰ ৰুবি ধাৰণ কৰিলে দূৰ হয়। সাহিত্য, সংগীত আদি বিষয়ত সুনাম কৰিবলৈ হ'লে এই ৰত্ন ধাৰণ কৰা হয়। আৰু ষ্টাৰ ৰুবিৰ বিষয়ে আপুনি ভিডিঅ'টোত খুব সুন্দৰকৈ কৈছে। পুনৰবাৰ মই সুধিব বিচাৰিছোঁ, যিহেতু বিভিন্ন ঠাইৰ ৰুবি পোৱা যায় নহয় জানো? আপুনি বাৰ্মিজৰ কথা উল্লেখ কৰিছে, আমেৰিকাৰ কথা নিশ্চয়কৈ উল্লেখ কৰিছিল হয়তো আপুনি। আমেৰিকাত ৰুবি নাহে, যেনে আপুনি বাৰ্মিজত পাব। বাৰ্মাতে আটাইতকৈ মানে পৃথিৱীত ৱৰ্ল্ডত বাৰ্মিজ যোনটো ৰুবি, যদি সেইটো পিজন ব্লাড কালাৰ ৰুবি হয়, ছানৰাইজ কালাৰ ৰুবি হয়, তেতিয়া বহুত দাম। আফ্ৰিকাত পায়, আমাৰ ইণ্ডিয়াতো ৰুবি পায়, বিভিন্ন দেশত পায়। হয়, এতিয়া অত্যাধিক আমাৰ ইণ্ডিয়াটো কেনেধৰণৰ হয়? ভাৰতৰটো ইণ্ডিয়াৰ ৰুবি কাঞ্জম ৰুবি বুলি কোৱা হয়, উৰিষ্যাৰ ছাইডত পোৱা যায়। সিমান দামী নহয়, সিমান কষ্টলি নহয়। পাকিস্তানতো ৰুবি পায়, সিমান কষ্টলি নহয়। কিন্তু আটাইতকৈ কষ্টলি বুলি যদি কম তেতিয়া বাৰ্মিজ ৰুবি। নিশ্চয়কৈ। তেনেহ'লে আমি ৰাশিফলৰ মাজলৈ যাওঁ। হয়, এতিয়া মই গৈছোঁ ধনু ৰাশিলৈ। চেৰিটেৰিয়াছ, কাপছ এণ্ড পেজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আজি কোনো পৰিকল্পনা বাস্তৱত ৰূপায়িত হ'ব পাৰে। কৰ্মদক্ষতা বৃদ্ধি, দাম্পত্যত মতানৈক্য হোৱাৰ সম্ভাৱনা। আজি আৰ্থিক দিশত উন্নতি, বিদ্যাত শুভ ফল, প্ৰেমত সাৱধান হওক। আজিৰ দিনটোৰ লাকি কালাৰ হ'ব গ্ৰে, আনলাকি কালাৰ হ'ব মেৰুণ কালাৰ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। কাপছ এণ্ড ওৱান্স, কেপ্ৰিকৰ্ণ। এই দুখন কাৰ্ড মতে আজি বন্ধুবৰ্গৰ সহায় সহানুভূতি লাভ, আনন্দিত হ'ব। ব্যৱসায় বাণিজ্যত আজি বাধা আহিব পাৰে, আৰ্থিক দিশত অসুবিধা, বিদ্যাত শুভ ফল। আজিৰ দিনটোত শৰীৰ স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক, প্ৰেমত বাধা আছে। লাকি কালাৰ হ'ব পিংক কালাৰ। আজি পিংক কালাৰ সূতাৰডাল সোঁ হাতত মেলাই ৰাখক, শুভ ফল পাব। হোৱাইট কালাৰ আনলাকি। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। একুৰিয়াছ, কাপছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে ভ্ৰমণ নকৰাই ভাল হ'ব। আজি মূৰৰ বিষ, পেটৰ বিষ আদিত ভুগিব পাৰে, সৰু সুৰা অসুখ বিসুখত আজি ভুগিব। ব্যৱসায় বাণিজ্যত লাভৱান, কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা বৃদ্ধি, বিদ্যাত অশুভ ফল। আজি প্ৰেমৰ ক্ষেত্ৰত বাধা আঁতৰ হ'ব। লাকি কালাৰ হ'ব ব্লু, আনলাকি কালাৰ হ'ব ৰেড কালাৰ। এতিয়া আহিছোঁ মীন ৰাশিলৈ। পেণ্টাকুলছ এণ্ড পেজ অফ ওৱান্স। এই দুখন কাৰ্ড মতে আজি পাৰিবাৰিক দিশত শুভ হ'ব, ভ্ৰমণত সাৱধান হোৱা উচিত হ'ব। আৰ্থিক দিশত খৰচা পাতি বৃদ্ধি পাব। আজি বিদ্যাৰ্থীসকলৰ শুভ ফল। ব্যৱসায় বাণিজ্যত লোকচানৰ যুগ, প্ৰেম আৰু দাম্পত্য জীৱনত শান্তি বজাই থাকিব। আজিৰ দিনটোত পাৰিলে নাৰায়ণ সেৱা কৰক। গ্ৰীণ কালাৰ লাকি, আনলাকি কালাৰ হ'ব ব্লেক কালাৰ। আৰু যেহেতু আমি অনুষ্ঠানটো শেষ কৰিব লাগিব, আমি এইখিনিতে জনাব বিচাৰিছোঁ যে আমাৰ টেলিভিশ্যনৰ স্ক্ৰীণত নম্বৰটো দিয়া আছে। তেওঁৰ ঠিকনা হৈছে গুৱাহাটী মহানগৰীৰ পল্টন বজাৰ, তেওঁ চেম্বাৰ আছে। আপোনালোকৰ যদি সমস্যা আছে তেনেহ'লে সেই সমস্যাৰ যদি আপোনালোকে জ্যোতিষসন্মত সমাধান বিচাৰে তেনেহ'লে ফোন কৰক, নাইবা আপোনালোকে আমালৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে, বা আপোনালোকে তেওঁৰ চেম্বাৰলৈ আহি কথাও পাতিব পাৰে। দাদা, ঠিকনাটো এবাৰ জনাই দিব। হয়, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।
আৰু অনুষ্ঠানটিৰ পৰা মৰিংকুমণি বৰুৱায়ো বিদায় লৈছোঁ।